10 এপ্ৰিলৰ দিনাখন ৰাতিপুৱা 10 বজাৰ লগে লগে কিন্তু লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা হয় আপোনালোকক কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত এই টকাসমূহ সোমাই দিয়া হ'ব এতিয়া কথাটো যে আপোনালোকে কোনসকলে এই আঁচনিৰ জৰিয়তে বা আপোনালোকে কোনসকলে টকাসমূহ লাভ কৰিব বা কি কি আঁচনিৰ জৰিয়তে আপোনালোকে এই টকাসমূহ লাভ কৰিব আপোনালোকে 1250 টকাৰ পৰা আৰম্ভ কৰি কিন্তু আপোনালোকে এই টকা পোৱা আৰম্ভ কৰিব সো আপোনালোকে কোনসকলে এই আঁচনিৰ টকা লাভ কৰিব জানিবলৈ ভিডিঅ সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব প্ৰত্যেকটো মাহৰ 10 তাৰিখৰ দিনাখন অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও আঁচনি টকা কিন্তু হিতাধিকাৰীসকলৰ ট্ৰান্সফাৰ কৰা হয় অৰ্থাৎ হিতাধিকাৰীসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হয় তো ইয়াতে এইবাৰ আপোনালোকে কোনকেইটা আঁচনিৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্ট টকাসমূহ লাভ কৰিব 8 জনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিগত ৰাজ্য চৰকাৰ এনেকৈ কৈছে 10 তাৰিখটো হল পেনশন আৰু অৰুণোদয় দিন হিচাপে কিন্তু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰি দিছে আপোনালোকে জানে এতিয়া চাওক আপোনালোকে কোনসকলে টকাসমূহ লাভ কৰিব এটা চাওক নতুনকৈ হিতাধিকাৰী কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াতে চাওক 43077 কিমান হিতাধিকাৰী এইটো মাহত কিমান হিতাধিকাৰী লাভ কৰিব টকা ইয়াতে চাওক উপকৃত হিতাধিকাৰী হল 43,77,125 গৰাকী কেই হিতাধিকাৰী কিন্তু এই টকা লাভ কৰিব আৰু প্ৰতি মাহত 10 তাৰিখে কিন্তু হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্যধন ট্ৰান্সফাৰ কৰিব এতিয়া আপোনালোকে কোনকেইটা আঁচনিৰ জৰিয়তে টকা লাভ কৰিব প্ৰথম হল অৰুণোদয় আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব ইয়াৰ লগতে নতুনকৈ যিসকলে অৰুণোদয় 3.0 আবেদন কৰিছিল সেইসকলে কিন্তু টকা লাভ কৰিব সো আপোনালোকে যদি অৰুণোদয় 3.0 লিষ্টখন চেক কৰা নাই আপোনালোকে চেক কৰিব পাৰে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি ৰাখিছো আপোনালোকে তাৰ পৰা কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিব তাৰ পিছত আপোনালোকে কি আঁচনিৰ টকা লাভ কৰিব ইয়াতে চাওক শহীদ কোলকৰ বৃদ্ধ পেঞ্চন আঁচনি যেটো আছে সেই আঁচনি লাভ কৰিব ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি বিধৱা আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইবাটাও আঁচনিৰ টকা কিন্তু আপোনালোকে লাভ কৰিব অৰ্থাৎ অৰুণোদয় 3.0 শহীদ কোলকৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি বিধৱা আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইটা আঁচনিৰ টকা আপোনালোকে কিন্তু 10 তাৰিখৰ দিনাখন ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ বেংক একাউণ্টত পোৱা আৰম্ভ কৰিব গতিকে আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ আবেদন কৰা নাই কেনেকৈ অৰুণোদয় যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু মই ইতিমধ্যে ভিডিঅ বনাই ৰাখিছো আপোনালোকে এই ভিডিঅ চাই এতিয়া অতি সহজতে অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰিব ভিডিঅ ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেট লাভ কৰিব